জিয়া ভাই কি বনাই আছে মিক্স ভেজিটেবল সবজি মিক্স ভেজিটেবল আৰু ভেজিটেবল চব্জিটোৰ কালাৰ চাই এনেকুৱা লাগিছে যে আজি যোনে খাব আছে আকৌ এইটো নাম নকওঁ এইটোতো ক'লে আপোনালোকৰ মুখত পানী আহি যাব আমি গৈ আছোঁ কিয় ইমান মানুহ গেডাৰিং হ'ল কিয় মানুহক মাতিছে আৰু বিশেষটো এই ভিতৰত ক'বলৈ চেষ্টা কৰিম বৰ্তমানে ঘৰত চলাটো পিন্ধি ল'লোঁ আৰু ৰেডি হৈ গ'লোঁ বাহিৰত বহি আছে কি তাক লগত ল'ম পৃথিৱীৰ যিকোনো এখন দেশলৈ গ'লে এইটো ৰাস্তাত যাব লাগে আৰু এই ৰাস্তাইদি আমি ওলাই গ'লোঁ সন্মুখত আছে বজাৰ তাতে বহি আছে বিলাল এয়া বিলালৰ পেটটো চাই লওক পেটটো খোলা আছে আৰু বিলাল এতিয়া আমাৰ লগত আৰু আমি আৰু বিলাল আজি এখন ঠাইত গৈছোঁ য'ত আমাক মাতিছে কিন্তু কিয় মাতিছে অকল আমি আৰু বিলাল নহয় তো সকলোখিনি তাত গৈ দেখুৱাম আমি দুইজন মানে লুকাই বহিৰ্বিশ্বৰ লগতে সংযোগ স্থাপন কৰিব পৰা একমাত্ৰ এটা ৰাস্তাত যিটো ৰাস্তাত প্ৰায় 4 বছৰ অতিক্ৰম কৰি ল'লে এতিয়ালৈকে ৰাস্তাটোৰ কাম যেনেকাই আছে তেনেকা হ'ল যোৱা এটা ভিডিঅ'ত মই আপোনালোকক এটা আপডেট দিছিলোঁ যে অৱশ্যে প্ৰায় 4 বছৰৰ অন্তত আমাৰ এই ৰাস্তাটোৰ পকীকৰণৰ কাম আৰম্ভ হৈছে সেয়াও কিন্তু বিধিৰ বিধান যে নহ'ল বৰষুণ আহি গ'ল আৰু বৰষুণ হোৱাৰ বাবে পকীকৰণৰ কাম বন্ধ হৈ গ'ল আপোনালোকে কোনে ক'ৰ পৰা চাইছে ভিডিঅ'টো কমেণ্ট কৰিব আৰু এনেকৈ ৰাস্তা আপোনালোকৰ ফালে আছে নেকি পাৰিলে জনাব আৰু এইটো ৰাস্তাত আমি এনেকৈ যোৱা 4 বছৰৰ পৰা জ্বলা কলা খাইছোঁ গাড়ী চকা টকা সকলোৱে শেষ আৰু এইটো ৰাস্তাত যদি আপোনালোকে কিবা বেলেগ বস্তু দেখা পাইছে ভিডিঅ' তেনেহ'লে সেইটো কমেণ্ট কৰি জনাব কি দেখা পাইছে নাপায় মানে আমাৰ মেইন ৰাস্তাটো যিটো আছিলে বহিৰাজ্যৰ লগত বা বহিৰ্বিশ্বৰ লগত সম্পৰ্ক থকা ৰাস্তাটো আমি এতিয়া কাটিব লগা হ'ল ফালৰি কাটি আমি এই গাঁৱৰ মাজে মাজে চাব পাৰি এই ৰাস্তাদি আমি যাব লগা হ'ল আৰু ইয়াৰ কাৰণটো হৈছে যে আমাৰ এই যে মেইন ৰাস্তা যিটো সেই মেইন ৰাস্তাদি যদি আমি যাওঁ তেনেহ'লে আজি আমাৰ দুয়োটা যোৱা নহ'ব চ' আমি এই গাঁৱলীয়া ৰাস্তাটো সোমাই পৰিলোঁ আমি যাম এই সন্মুখত দেখা পাইছে নহয় যিখন পাহাৰ সেই পাহাৰতে আৰু সেইখন পাহাৰতে আজি সমবেত হৈছে বহুত মানুহ 1-2জন নহয় কিবা 100 মানুহ আৰু সকলো সমবেত হোৱাৰ কাৰণটো আপোনালোকক শুনাম আৰু মানে আচৰিত লাগে নহয় যে আমাৰ ওচৰতে এনে এখন ঠাই আছে যিখন ঠাইত অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ ফুৰিব আহে আৰু আমাৰ লোকেল মানুহে ইমান গুৰুত্ব নিদিয়ে কিন্তু আচলতে প্ৰাকৃতিক সৌন্দৰ্য চাওক সন্মুখত আৰু এয়া চাওক এয়া সকলো আমাৰ হয় সকলোখিনিয়ে মিলি চাই আছে এই বস্তুটোলৈ এইটোলৈ আৰু ইফালে এইটোলৈ অকল ই চাওক ইয়াক চাওক মানে ই প্ৰথম এইবাৰ খালোঁ কি কৰি আছে তাৰমানে আজি সকলো মিলি ইয়াত এটা পাৰ্টি হৈছে পাৰ্টিটো কাৰ তৰফৰ মোৰ তৰফৰ নাই নহয় মোৰ তৰফৰ নহয় দাদাৰ তৰফৰ পৰা হয় আৰু আমাৰ যমুনামুখ সমষ্টিৰ মানে বহুকেইজন যুৱক একত্ৰিত হৈছে আৰু পাৰ্টি হৈছে য'ত আহি বুঢ়ী গংগা হৈছিল আৰু তাৰ নাম দিয়া হৈছিল বুঢ়ী গংগা আৰু ইয়াতে আজি দাদাৰ পাৰ্টিটো সকলো উপভোগ কৰি সকলো আছে গছৰ তলে পাতে সকলো মিলি কাম চেল্ফ ছাৰ্ভিচ পানী প্লেট মোৰ নহয় অকল প্ৰতিজনৰ হাতে হাতে চেল্ফ ছাৰ্ভিচ কিয় কৈছোঁ ইয়াতে সকলো সমাবেত হৈছে আৰু প্ৰতিজনে বৰ্তমানে এসাঁজ খাব আৰু সেই হিচাপত ময়ো খাম চাওক বোতল আৰু প্লেট লৈ চেল্ফ ছাৰ্ভিচত দিয়া আৰম্ভ হৈছে দিয়া আৰম্ভ হৈছে এনেকৈ লাইন চাব পাৰে পূৰা লাইনত এজন নহয় বহুকেইজন আছে আৰু চেল্ফ ছাৰ্ভিচটো নিজে কৰিছে আৰু গোটেইখিনি দিয়া হৈছে আজি দাদাৰ তৰফৰ পৰা যুৱকসকলক দিয়া হৈছে আৰু আমি সেই যুৱকসকলৰ মাজত আজি সকলো একো জাকাৰীয়ে প্লেট লৈছে জাকাৰীয়ে প্লেটো লৈছে বোতলো লৈছে আৰু চেল্ফ ছাৰ্ভিচটো লৈ এয়া চাওক সকলো গৈ আছে ৰাতিপুৱাৰ পৰা মানে নাই পেটত একো মাল নাই আৰু অৱশেষত এয়া চাওক প্লেটত সকলো পালে মোটামুটি কোনো প্ৰকাৰে লৈ আহিলোঁ আৰু মই অকলে নহয় ইয়া বহি থকা সকলো এখিনি মানে এনেকৈ হাতে হাতে লৈ এয়া চাব পাৰে সকলো চাই বিলালৰ মানে বহিবৰ সময়েই নাই মানে আমিতো আনিছোঁ 3 চামুচ ভাত ই আনিছে মাত্ৰ 1 চামুচ ভাত এতিয়া যদি লাগে ক'ৰ পৰা আনিলোঁ ভাই আমি নিদিওঁ হা উঠি মানে আপুনিতো অলৰেডি আছেই আৰু আৰু অকলে এইফালে চাওক ইফালে মানে অকল জংঘলৰ ভিতৰত বনে বনে বহি যোন য'ত পাৰিছে আৰু খাই লোৱাৰ পিছত তো খোৱাৰ পিছত এই অৱস্থা মানে কামটো কৰি দিলোঁ কাম কৰাৰ পিছতে চাওক কেনেকুৱা ওলাইছে আৰু এই সকলোখিনি খোৱা আছিলে আজি আমাৰ সকলো পৰিচিত দাদাই যুৱকসকলৰ কাৰণে এটা পাৰ্টিৰ আয়োজন কৰিছিলে সেই পাৰ্টিত আমি অংশগ্ৰহণ কৰিছিলোঁ দুয়োটাই খাই মেলি টাটা বুঢ়ী গংগাক দি বৰ্তমানে গড়মূৰ ৰৱানা হ'লোঁ আশা কৰিলোঁ সকলো ভালে থাকক আৰু আমাক কিবা এটা ক'ব আৰু কাৰণ আমি আপোনালোকক অকলে খাই লৈছোঁ আৰু মানে নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বুঢ়ী গংগা বাই বাই আপোনালোকো বাই বাই